এতিয়া অসম মাতৃভূমিত বসবাস কৰা সমস্ত লোকেই গুৰু শ্ৰীমন্ত শংকৰদেৱৰ চৰণত শৰণাপন্ন হৈ একান্তভাৱে ভক্তি কৰি আহিছে আৰু প্ৰত্যেক জীৱই সেই কৃষ্ণ নাম এক কৃষ্ণকে ভগৱন্ত বুলি ভাবি গুৰুৰ যি নীতি একশৰণ হৰিনাম ধৰ্মৰ যি নীতি তাক শুদ্ধভাৱে অসম ভূমিত পৰিচালিত কৰি থকা অন্যতম সংগঠন ধৰ্মীয় অনুষ্ঠান সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান আপোনালোকে সকলোৱে জানে যে শ্ৰীমন্ত শংকৰদেৱ সংঘ। তাৰ পিছতেই বিভিন্ন একশৰণ মাৰ্গৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাক আছে। তেৰা সমষ্টিও জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শুদ্ধ ধৰ্মভাগী একশৰণৰ নীতি নিয়ম শুদ্ধভাৱে পালন কৰি আহিছে আৰু গৈ থাকিব। আৰু আমি প্ৰত্যেকজন অসমীয়া ব্যক্তিয়ে এটা কথা চিন্তা কৰিব লাগিব যে বৰ্তমান সময়ত গুৰু শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শৰ বাটেৰে অসমীয়া জাতিৰ বৃদ্ধৰ পৰা যুৱ প্ৰজন্মৰ পৰা শিশু যুৱক যুৱতী সমস্তই যদি আমি আগ নাবাঢ়োঁ আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ববিহীন হ'ব। গতিকে তাক আমি নাইকিয়া কৰিলে আমাৰ অসমীয়া জাতিৰ কি অৱস্থা হ'ব। গতিকে সেই কথাখিনি চিন্তা চৰ্চা কৰি আমি প্ৰত্যেকজন ব্যক্তিয়েই গুৰু শংকৰদেৱ আৰু মাধৱদেৱৰ একশৰণ হৰিনাম ধৰ্ম আমি শুদ্ধভাৱে হৃদয়ত গুৰুজনাক প্ৰতিষ্ঠা কৰি কৃষ্ণ নাম চৈতন্য স্বৰূপ আমি ৰাম নামৰ নৌকাত উঠি এই বৈতৰণি পাৰ হ'ব লাগিব। আৰু যা কি নহওক নামঘোষাৰ মাজলৈ পুনৰচৰ আমি আগবাঢ়িছোঁ। একান্ত ভকতভাৱে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বহিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি থাকা হৰি সাক্ষাতে তথাত বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। এতিয়া মহাপুৰুষ মাধৱদেৱ গুৰু শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিৰ কাৰণে এক মন্দিৰ নিৰ্মাণ কৰি থৈ গৈছে, যি অসমীয়া মাতৃভাষাত নামঘৰ বুলি পৰিচিত। প্ৰত্যেক অসমীয়া জাতিয়েই একোখন গাঁও, এটা চুবুৰী, এটা অঞ্চল, এখন জিলা সমষ্টি লৈ পেলাই প্ৰত্যেক ঠায়ে ঠায়ে নামঘৰ আছে আৰু সেই নামঘৰকে অসমীয়া জাতিয়ে প্ৰাণ হিচাপে লৈ সেই নামঘৰতেই গুৰু ধৰ্ম শুদ্ধভাৱে নীতি নিয়ম পালন কৰি আহিছে। এতিয়া আমাৰ নামঘৰৰ বৈশিষ্ট্য আমি যদি সংজ্ঞা আগবঢ়াবলৈ যাওঁ, গুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কি এক পৰ্যায়ৰ, যাক আমি গোটেই জীৱনটোত বৰ্ণনা কৰি শেষ কৰিব নোৱাৰোঁ নামঘৰৰ বিষয়ে। গতিকে নামঘৰৰ যিটো মহিমা, নামঘৰৰ যিটো বৈশিষ্ট্য বা নামঘৰৰ যিটো ৰীতি নীতি, সেই সমস্তখিনি আমি নামঘৰৰ মৰ্যাদা, সন্মান ইত্যাদি সমস্তখিনি আমি অসমীয়া জাতিয়ে শুদ্ধভাৱে আমি তাক সমাজত সদায় প্ৰচলিত কৰি যাব লাগিব, আগবাঢ়ি যাব লাগিব। এতিয়া নামঘৰে এনেকুৱা এটা পবিত্ৰ বস্তু, তাত সিংহাসন প্ৰতিষ্ঠা কৰিছে, গুৰু আসন প্ৰতিষ্ঠা কৰিছে, ভাগৱত প্ৰতিষ্ঠা কৰিছে, গুণমালা প্ৰতিষ্ঠা কৰিছে। গতিকে সেই গুণমালা ভগৱন্তক ভকতে চৈতন্য কৰাই ঈশ্বৰক তাক প্ৰতিষ্ঠা কৰিছে। গতিকে সেই পবিত্ৰ নামঘৰভাগিত য'ত ঈশ্বৰ সেই আসনত প্ৰতিষ্ঠা হৈ তেওঁ বিৰাজমান হৈ থাকে বুলি কৈছে, আৰু সেই ঠাইত ভকত সমস্তই একত্ৰিত হৈ একান্ত ভকতসকলে কৃষ্ণৰ নিৰ্গুণ নাম যশ চৈতন্যৰূপ যশ লীলা চৰিত্ৰ ইত্যাদি শ্ৰৱণ আৰু কীৰ্তন কৰি থাকে। সেই ঠাইত বৈকুণ্ঠত থকা বৈকুণ্ঠৰ প্ৰতি জগতগুৰু, জগতৰ ঈশ্বৰ ভগৱন্ত পুৰুষ কৃষ্ণ বৈকুণ্ঠকো এৰি বোলে য'ত একান্ত ভকতসকলে নাম গুণ শ্ৰৱণ কীৰ্তন লীলা যশ পাঠ কৰি থাকে, শ্ৰৱণ কীৰ্তন কৰি থাকে, সেই বৈকুণ্ঠ এৰি পেলাই তাত বিৰাজমান হৈ থাকে বুলি মহাপুৰুষ মাধৱদেৱে কৈছে। এতিয়া আমি অসমীয়া হিচাপে আমি প্ৰত্যেকজন ব্যক্তিয়েই গুৰুৰ একান্ত সেৱক, আৰু একান্ত সেৱকৰ যিখিনি বৈশিষ্ট্য, যিখিনি সংজ্ঞা, তাক আমি বিশ্লেষণ কৰাৰ কোনো আজিৰ দিনত প্ৰয়োজন নাই বুলি ভাবোঁ। আৰু যিহেতু প্ৰত্যেকেই একশৰণৰ তত্ত্ব, একশৰণৰ মহিমা সমস্তখিনি জানে, যে আমি নামঘৰৰ ভাগক কিমান পবিত্ৰতাৰ মাজেৰে
আমি ৰাখিব লাগিব, য'ত ভগৱন্ত পুৰুষ বিৰাজমান হৈ থাকে, য'ত একান্ত ভকতসকলে তাত গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকে। আৰু সেই ঠাই আমি কিমান পবিত্ৰতাৰ মাজেৰে আমি জনসমাজত উঠি অহা প্ৰজন্মসকলক সমস্তকে আমি এটা সেই সত্য বাৰ্তাটো আমি সদায় বজাই ৰাখিব লাগিব। যদি আমি বজাই নাৰাখোঁ, সেই পবিত্ৰতাৰ সেই ঠাইত ঈশ্বৰ কেতিয়াও নাহে। গতিকে একান্ত ভকত বুলি কৈছে, আমি প্ৰত্যেকেই একান্ত ভকত হৈ পেলাই একান্তভাৱে কৃষ্ণৰ গুণনাম আমি সেই পবিত্ৰ নামঘৰত বা য'ত ভকত সমস্ত একত্ৰিত হৈ পেলাই কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, সেই ঠাই মহাপবিত্ৰ ঠাই বুলি কৈছে। পুণ্যভূমি আৰু ক্ষেত্ৰ, তীৰ্থস্থান সমস্ত বুলি আমাক নামঘোষাত বৰ্ণিত কৰিছে। আৰু সেইকাৰণে সেই ঠাইত পৰাপক্ষত আমি ৰীতি নীতিৰ মাজেৰে আমি প্ৰত্যেকেই তাত অংশগ্ৰহণ কৰি কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু তাতেই আমি সেই একান্ত ভকতৰ মাজতেই আমি ঈশ্বৰক পোৱা যাব। আৰু সেই ঈশ্বৰক আমি তাতেই পাই আনন্দত আমাৰ মানৱী জনম আমি সাফল্য কৰিবলৈ আমি সুবিধা আমাক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কৰি দিছে। গতিকে এই কথাখিনি উপলব্ধি কৰিবলৈ হ'লে আধ্যাত্মিক চেতনাৰ মাজলৈ আমি আগবাঢ়ি যাব লাগিব। আধ্যাত্মিক চেতনাৰ অবিহনে আমি সেই নামঘোষাৰ মহত্ব, নামঘোষাৰ তত্ত্ব, সেই প্ৰাৰ্থনা ভাগীৰ আমি তত্ত্ব কেতিয়াও বুজি নুঠোঁ। বুজিবলৈ হ'লে ইমান এটা পবিত্ৰতাৰ ভাৱেৰে মহাপুৰুষ মাধৱদেৱে সেই নামঘোষাক আমালৈ দি থৈ গৈছে। প্ৰকাশ কৰিছে তেওঁ যে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বহিয়া যথাত, বৈকুণ্ঠকো পৰিহৰি যোগীৰো হৃদয় এৰি, যোগীজনৰ হৃদয় এৰি পেলাই থাকা হৰি সাক্ষাতে তথাত বুলি কৈছে। গতিকে ভগৱন্ত পুৰুষ যদি শুদ্ধ সত্যভাৱে আমি য'ত কৃষ্ণৰ গুণনাম শ্ৰৱণ কীৰ্তন ভকতসকলে কৰি থাকে বা আমি কৰি থাকোঁ, তাত ঈশ্বৰ বিৰাজমান হৈ থাকে। গতিকে সেই ঠাইসমূহ কিমান পবিত্ৰতাৰ মাজত থাকিব লাগিব। এতিয়া ভকত সমস্ত, কলিযুগৰ ভকত সমস্ত সংজ্ঞা আগবঢ়াবলৈ গ'লে আজিৰ সমাজত বা এই ভিডিঅ'টো চাই পেলাই প্ৰত্যেকজন ব্যক্তিয়ে মোক বিভিন্ন ধৰণৰ কমেণ্ট কৰিব, বিভিন্ন ধৰণৰ কথা ক'ব। কিন্তু সত্য অসত্য মাজত ধৰ্ম। গতিকে ধৰ্মহে ধাৰণং ধৰ্ম ধাৰণং। গতিকে কলিযুগত ধৰ্ম ধাৰণ কৰিব লাগিব। আৰু ধৰ্ম বস্তুটো আমি সদায় সত্যভাৱে তাক আগুৱাই লৈ যাব লাগিব। গতিকে সত্যৰ মাজত থাকি কোনো পক্ষ বিপক্ষৰ মাজত নাথাকি আমি একান্ত ভকতসকলে মাত্ৰ কৃষ্ণ গুণনামৰ প্ৰতি আমি সদায় ধাৱমান হ'ব লাগে। আৰু সেই ধাৱমানৰ জৰিয়তেহে আমি ভগৱন্ত পুৰুষক হৃদয়ত আমি উপলব্ধি কৰিব পাৰিম। আৰু এই মানৱী জনম পোৱাৰ পিছত আমি যদি উপলব্ধি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি পুনৰশ্চ আকৌ সেই 84 লক্ষ যোনি অতিক্ৰম কৰি 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 আকৌ পুনৰ মানৱী জনম পালেহে আমি আকৌ ঈশ্বৰক উপাসনা কৰাৰ সৌভাগ্য যদি পাওঁ। যদি সৌভাগ্য নাপায়, তেতিয়াহ'লে আকৌ পুনৰ 84 লক্ষ যোনি আমি অতিক্ৰম কৰি আহিহে ঈশ্বৰক উপাসনা কৰাৰ সৌভাগ্য হ'ব। গতিকে আমি এই জনমতেই পাইছোঁ। পোৱাৰ পিছত যদি আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্মৰ মাৰ্গদৰ্শনৰ আধ্যাত্মিক চেতনাৰ মাজেৰে, ৰীতি আৰু নীতিৰ মাজেৰে, সদাচাৰ আৰু ধৰ্মীয় মানদণ্ডৰ গণ্ডিত থাকি এখন নীতি বজাই ৰাখি আমি শুদ্ধভাৱে পালন কৰি কৃষ্ণ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলেহে আমি গতি মতি মুকুতি সকলো পাম বুলি কৈছে। গতিকে আমি যত জীৱ তোমাৰো পালন, তুমিহে পালিয়া ফুৰান্ত জামি। গতিকে সেই চেতনাসমূহ আমাৰ হৃদয়ত থাকিব লাগিব যে জগতৰ ঈশ্বৰে আমাক পৰিচালনা কৰি আছে। আৰু জগতৰ ঈশ্বৰৰ মতেই আমি তেওঁৰ দাস হৈ দাসৰো দাসতান দাস ভৈলো আমি সেই ভাৱেৰে সদায় ভক্তি কৰিব লাগিব। আৰু সমস্ত ভূততে ঈশ্বৰ ব্যাপী আছে। গতিকে সেইকাৰণে সমস্ত মনুষ্য লোকক, বিশেষত মনুষ্যগণত যিটো নৰে বিষ্ণুভূতি সৰ্বদাই মোক মান্য কৰে। গতিকে আমি একান্ত ভকত হ'বলৈ হ'লে আমি
ইজনে সিজনৰ প্ৰতি থকা বেয়া ভাৱ, ইজনৰ সিজনৰ প্ৰতি থকা কাম, ক্ৰোধ, লোভ, মোহ, প্ৰতিশোধ ইত্যাদি বিভিন্ন দৰ্প, অহংকাৰ, খং, অভিমান ইত্যাদি সমস্তখিনি আমি ত্যাগ কৰি প্ৰকৃত একান্ত ভকত হৈ কৃষ্ণৰ গুণনাম আমি ল'লে নিশ্চয় আমাৰ লাভৱান হ'ম। আৰু যদি নহওঁ, অশুদ্ধভাৱে নামঘৰত একান্ত ভকত সমস্ত য'ত একত্ৰিত হৈ থাকে তাত যিমান শ্ৰৱণ কীৰ্তন কৰি থাকোঁ আমাৰ কোনো লাভ